নমস্কাৰ চিন্তেকো সমূহ মোৰ ভিউৱাৰ্ছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ এটা ধুনীয়া এটা খবৰ দিম বুলি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈ চাব, তাৰপিছত আপোনালোকৰ মতামত কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। কথাটো মই ঘৰবেৰে মই ক'ব খুজিম যে ৰিজলিউশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সেই বৰ্গত অৰ্থাৎ কলা শাখাত 92.6% পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে ৰিজলিউশ্যন একাডেমীৰ ছাত্ৰ সুমন দাসে। এই মাজতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যে সুমন আমাৰ ৰিজলিউশ্যন একাডেমীৰ 2 বছৰে ফ্ৰীকৈ পঢ়োৱা হৈছে, যিহেতু ৰিজলিউশ্যন একাডেমী এডুকেশ্যন ট্ৰাষ্ট আণ্ডাৰত সুমন দাসক 2 বছৰ ফ্ৰীকৈ পঢ়োৱা হৈছিলে আৰু এই পঢ়োৱা মতে যেনেকৈ ইয়াক আশা কৰি পঢ়াইছিলে ঠিক সেইমতে ধুনীয়াকৈ নম্বৰ পাই আমাক গৌৰৱান্বিত অনুভৱ কৰিবলৈ দিছে। চ' সুমন বহুত ধন্যবাদ থাকিলে আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি যেনেকৈ তুমি কষ্ট কৰি যেনেকৈ তুমি অধ্যয়ন কৰি এই নম্বৰ লাভ কৰিছা, ঠিক তেনেকৈ তাতকৈ আৰু অধিক অধ্যয়ন কৰি তুমি ভৱিষ্যত যাতে সফলতা লাভ কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই সুমন দাসে গোগামুখ এৰিয়াৰ কাৰণে এটা গৌৰৱান্বিত বুলি মই ক'ম, কাৰণ কিয়নো গোগামুখ এৰিয়াৰ কাৰণে এই 92.6% লাভ কৰা পাৰ্চেণ্টেজ নাই সুমন দাসেই গোগামুখ এৰিয়াৰ কাৰণে হাইষ্ট নম্বৰ। চ' বহুত প্ৰাউড ফিল কৰিছোঁ। আজিৰ ভিডিঅ'টো এয়া আছিলে আৰু আপোনালোকৰ মতামত কমেণ্ট যোগেদি জনাব। আমিও আশা কৰোঁ হাই ছেকেণ্ডেৰী লেভেলটো যিহেতু এটা ভৱিষ্যতৰ এটা টাৰ্ণিং পইণ্ট বুলি আমি ক'ব পাৰোঁ। চ' ময়ো ভাবোঁ হাই ছেকেণ্ডেৰী লেভেলটো যাতে ভাল মাৰ্ক পাই মেলি এটা ধুনীয়া নম্বৰ পাই যাতে পাছ কৰে, উত্তীৰ্ণ হয়, তাকে ময়ো কামনা কৰোঁ। কিন্তু সেইটো এটা কথা মই ক'ব যাওঁ যে যোনবিলাকে এতিয়া মানে ফেইল হৈছে এইবিলাককো মই এটা কথা ক'ব খোজোঁ যে তোমালোকে আৱেগিক নহ'বা আৰু ভাগি নপৰিবা, চেলেঞ্জ কৰিবা, নিজৰ ওপৰত এইটো ফিলটো ৰাখিবা যে মই নেক্সট টাইম ভালকৈ দিম আৰু ভালকৈ পঢ়িম। এইটো নিজৰ ওপৰত তুমি চেলেঞ্জটো কৰিবই লাগিব, নহ'লে দিন এনেকৈ বাগৰি যাব, এনেকৈ গৈ থাকিব, লাষ্টত গৈ যিমান কান্দিলেও যিমান ভাবিলেও লাভ নহ'ব। কিন্তু সময় আছে, এতিয়াও সময় আছে তোমালোকৰ। চ' বেছি চিন্তা কৰি থাকিব নালাগে, এতিয়াৰ পৰা আকৌ অধ্যয়নত আৰম্ভ কৰা। ত' সিমানতে সামৰিব লৈছোঁ, নেক্সট ভিডিঅ' আকৌ লগ পাম। এয়া আছিলে আপোনালোকক জনাবলগীয়া। চ' নেক্সট ভিডিঅ' আকৌ লগ পাম।